Hello class 10 আজি আমাৰ chapter হ'ব 3 আৰু day 6 আজি আমি কৰিম তোমালোকৰ অনুশীলনী 3.2 ঠিক আছে তো 3.2 question number 1 ত দুটা প্ৰশ্ন আছে roman 1 আৰু roman 2 তো আমি এটা এটা কৈ দুইটা সমাধান কৰিম তো অনুশীলনী 3.2 1 or roman 1 তো প্ৰশ্নটোত কৈছে কি এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰী সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলোৱা কৈছে কি কুইজ কম্পিটিশন এটা হল তাত টোটাল ল'ৰা ছোৱালী কিমান আছে 10 জন এটা কথাটো হল যে ল'ৰা ছোৱালী মুঠতে কিমান আছে হেতু জনাই দিলে আৰু যুক্তি সহকাৰে জনালে যে ল'ৰাতকৈ ছোৱালী বেছি আৰু কিমান বেছি 4 জনী বেছি তো আমি একচুয়ালি ল'ৰা কেইজন আৰু ছোৱালী কেইজনী হেতু নিৰ্ণয় কৰিব লাগে ঠিক আছে আৰু যেতুকে আৰম্ভণিতে লিখিছে যে সমীকৰণজোৰ গঠন কৰাৰ পিছত আমি লৈখিকভাৱে ইয়াক দেখাব লাগিব অৰ্থাৎ গ্ৰাফ আঁকিব লাগিব তো প্ৰথমতে আমি সমীকৰণ কেটা বনাই লওঁ সমীকৰণ কেটা জানিলে আমি গ্ৰাফৰ বিন্দুবোৰ ওলাব পাৰিম গতিকে আমি প্ৰথমতে সমীকৰণ কেটা বনাম তো এই প্ৰশ্নটোত আমি ল'ৰা ছোৱালীৰ কথা কৈছে তো ল'ৰা আৰু ছোৱালী প্ৰথমতে দুটা চলকে ধৰি লম ধৰা হল ছাত্ৰৰ সংখ্যা সমান x জন আৰু আমাৰ ছাত্ৰীৰ সংখ্যা সমান y জনী হৈ গল এতিয়া প্ৰশ্নত স্পষ্টকে আমাক কৈ দিছে যে ল'ৰা ছোৱালী মিলি কিমান হয় 10 জন ল'ৰা আৰু ছোৱালী মিলি কিমান হয় টোটাল 10 ল'ৰা মানে কি x ছোৱালী মানে কি y ল'ৰা ছোৱালী মিলি অৰ্থাৎ প্লাস কেইজন হয় 10 জন তো ইয়াৰে পৰা আমি যিকোনো এটা সমীকৰণৰ পৰা এই মানে এই যেটো সমীকৰণ হল এই সমীকৰণটোৰ পৰা আমি অতি সহজে x বা y ৰ ভ্যালুটো ওলাব পাৰো হৈ গল এটো হৈ গল সমীকৰণ নম্বৰ 1 তাৰ পিছত কোৱেশ্চনটো যদি তোমালোকে সোৱা দেখিবা তাতে লিখিছে সেকেন্ড লাইনটো যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি যদি কি কৈছে ছাত্ৰতকৈ অৰ্থাৎ x তকৈ y বেছি আৰু কিমান বেছি 4 বেছি দেই ছাত্ৰী কিমান ইমান মানে y জনী ল'ৰা কিমান জন y জন আৰু এই ছাত্ৰী কিমান আছে ল'ৰাতকৈ 4 জনী বেছি গতিকে ইহতটো সমান হ'ব নোৱাৰে আৰু যদি সমান কৰিব লাগে আমি ল'ৰাৰ সংখ্যাটো বঢ়াব লাগিব তেতিয়াহে ছোৱালীৰ লগত সমান হ'ব ছোৱালী y ল'ৰা x ছোৱালী আছে ল'ৰাতকৈ 4 জনী বেছি যদি বেছি হয় ছোৱালী সমান হ'বই নোৱাৰে সমান কৰিব হলে আমি কি কৰিব লাগিব x টোক বঢ়াই দিম তাৰমানে আমি কৰবাৰ পৰা 4 জন ল'ৰা আনিব লাগিব তেতিয়াহে ছোৱালী 4 জনীৰ লগত মানে 4 জনী যে বেছি হৈছে সমান হ'ব এইকাৰণে আমি কি কৰিলো সেকেন্ড সমীকৰণটোত ল'ৰাৰ সংখ্যাৰ লগত 4 যোগ কৰিলো তেতিয়া আমাৰ দুইটা বাওঁপক্ষৰ ওপৰত দুইটাই কি হৈ থাকিল সমান হল এতিয়া এই সমীকৰণ দুটাক আমি লৈখিকভাৱে উপস্থাপন কৰিব লাগিব তো যেহেতুকে আমাক কোৱেশ্চনত কৈ দিছে যে সমীকৰণজোৰ বনোৱাৰ পিছত আমি লৈখিকভাৱে দেখাব লাগিব তো আমি তাক লৈখিকভাৱে উপস্থাপন কৰিম তো লৈখিকভাৱে উপস্থাপন কৰিব হলে আমাক কি লাগিব যেটো তোমাৰ বিন্দু হয় গ্ৰাফত বহাবৰ কাৰণে বিন্দু কেটা আমি নিৰ্ণয় কৰিব লাগিব আৰু বিন্দু কেটা কেনেকৈ নিৰ্ণয় কৰা হয় কি হয় আগৰ ভিডিওটো দিয়া গৈছে তোমালোকে হেতু নিশ্চয় চাবা তেতিয়া ইয়াত আকৌ আৰু সহজকে বুজি পাবা আগৰ ভিডিওটো দিয়া গৈছে আৰু ইয়াতো দিম বুজাই তথাপিও D5 ৰ ভিডিওত কোৱা গৈছে এবাৰ আৰু তো হেতু চাই ললে ইয়াত আৰু ইজি পাবা তো আমি ইয়াতে লিখিম যে 1 নং সমীকৰণৰ পৰা 1 নং সমীকৰণ দিলু 1 নং সমীকৰণৰ পৰা আমি কি কৰিম x আৰু y এই বিন্দু কেটা আমি নিৰ্ণয় কৰিম হৈ গল লৈখিক সমীকৰণ উপস্থাপন কৰোঁতে দুটা বিন্দু ওলালে যথেষ্ট হয়
তথাপিও তোমালোকে তিনিটা ওলাব পাৰা এটা হল x এটা হল y বিন্দুকেইটাক আমি নাম দিলো a b আৰু c বুলি এতিয়া ইয়াত কি হ'ব চোৱা সমীকৰণ কোনটো লম একটো লম হয়নে সমীকৰণ একটো কোনটো এইটো তো এই যেটো সমীকৰণ আছে x + y = 10 এই সমীকৰণটোত আমি কি কৰিম হয়তো x নহয়তো বা y যাৰ যোনটো মন যায় এনেকুৱা নহয় যে ইয়াতে x কৰিম কাৰণে x হ'ব y কৰিম কাৰণে y হ'ব তেনেকুৱা নহয় যাৰ যোনটো মন যায় সেই চলকটোক ৰাখি বাকিখিনি আমি সুপক্ষৰ ফালে লৈ যাম y টো থাকিল 10 টো আছিল x টো বাম পক্ষৰ পৰা সোঁ পক্ষলৈ যাব পজিটিভ টো নেগেটিভ হৈ যাব প্লাস টো মাইনাস হয় হল এতিয়া চোৱা এই x টো তোমালোকৰ যাৰ যি ইচ্ছা যায় বা যি মন যায় সেই বিন্দুটো তোমালোকে অতি সহজে বহাই দিব পাৰিবা হল এতিয়া ইয়াত ধৰি লোৱা এটা বিন্দু বহাব খুজিছো মই দিলো x ত 5 কিমান দিছো x ত 5 x ৰ জাগাত 5 গতিকে আমি ইয়াতে x ৰ জাগাত 5 লিখি দিম x ৰ জাগাত মই কি দিলো 5 তো x ৰ জাগাত যদি 5 দিছো 10 পৰা 5 গলে কিমান থাকিব 5 অৰ্থাৎ y মানে কিমান হ'ব 5 তো y ৰ ভ্যালু আমি কিমান পালো 5 এটো এটা হল এবাৰ আমি x ৰ ভ্যালুটো সলনি কৰো যাৰ যি মন যায় বহাব পৰা ধৰা বন্ধা একো নাই দেই পজিটিভ নেগেটিভ যাৰ যি মন যায় বহাব পাৰি এবাৰ ধৰিলবা মই x ৰ ভ্যালুটো বহাই দিলো ধৰিলবা 3 কি বহালো 3 তো x ৰ ভ্যালুটো যদি 3 হল তে 10 ৰ পৰা 3 গলে কিমান থাকিব 10 ৰ পৰা 3 গলে থাকিব 7 হল তাৰ মানে x হল 3 আৰু y হৈ গল 7 হল আৰু তেনেকে তোমালোকে নিজৰ ইচ্ছাত এটা বিন্দু উলাই লবা আৰু তাত বহাবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰ পিছত আমি সমীকৰণ দুইটোৰে বিন্দুবোৰ উলাব লাগিব আগৰ লিখাকৈ লিখিলো ইয়াতে 1 নং সমীকৰণৰ পৰা ইয়াত লিখিলো 2 নং সমীকৰণৰ পৰা A B C D E আৰু ইয়াতে হৈ গল F সমীকৰণ কোনটো 2 তে সমীকৰণ 2 টো চাও কি আছে ইয়াত চোৱা আমাৰ একো সমাধান কৰিবলৈ নাই কাৰণ আমাতে y টো অকলে আছে ইয়াত বাৰু চলক দুটা যোগ হৈ আছিল যেহেতুকে y টো অকলে আছে আমি x ৰ ভ্যালু অতি সহজে যিকোনো এটা বহাই y ৰ মানটো নিৰ্ণয় কৰিব পাৰো যদি ধৰিলো এবাৰ x টো মই লৈছো 0 কি লৈছো x টো 0 তেতিয়াহলে x 0 + 4 0 লগত 4 যোগ কৰিলে কিমান হ'ব 4 এ হ'ব তাৰ মানে y ৰ ভ্যালু কিমান হ'ল 4 অৰ্থাৎ x ৰ ভ্যালু যদি 0 হয় y ৰ মান কিমান হয় 4 ঠিক তেনেকৈ এবাৰ x ৰ মান ধৰি লোৱা অন্য কিবা এটা লওঁ আমি ললো 2 x ৰ মান কিমান লৈছো 2 তো x + 4 x + 4 কৰিলে কিমান আহিব 6 4 যোগ 2 মান 6 অৰ্থাৎ y ৰ মান কিমান হ'ল 6 তো x ৰ মান যদি 2 হয় y ৰ মান কিমান হ'ব 6 f বিন্দুটো তোমালোকে নিজে উলাবা এটা ইয়াক আমি গ্ৰাফত উপস্থাপন কৰিব লাগিব এইখন হল আমাৰ গ্ৰাফখন যত আমি এই বিন্দু কেটা উপস্থাপন কৰিম ঠিক আছে তো আমাৰ বিন্দু কি কি আছিল আমাৰ বিন্দু আছিল a b c আৰু d e f এই বিন্দু কেটা আমি উপস্থাপন কৰিম তো এত কি আছে 5 আৰু 5 মানে x হল 5 y হল 5 তো আমি x ত 5 কোড আছে যদি বিচাৰো এটো x ত 5 আৰু আমি যদি y অক্ষত 5 কোড আছে বিচাৰো এটো হল তো এই বিন্দু দুটাক আমি আসলতে আগবঢ়াই লম ঠিক আছে এই ধৰণে মিহিকৈ ৰেখা এটা লাখিলে আমি ইয়াতে এই দুটা বিন্দু কটাকৰি কৰা পইণ্টটো পাই যাম এই পইণ্টটোৱে হ'ব আমাৰ কি a তেনেকৈ আমি b টো উলাম b টো হল কিমান 3 আৰু 7 x অক্ষত 3 আৰু y অক্ষত কিমান হয় 7 তো ঠিক একে ধৰণে আমি বিন্দু দুটাক আগুৱাই লম
বিন্দুটো আগুৱাই লওঁতে 3 বিন্দুটোক আগুৱাই দিওঁতে আৰু 7 বিন্দুটোক আগুৱাই দিওঁতে আমি ইয়াতে দেখিছো কটাকটি হৈছে এটো হ'ল আমাৰ বি পইণ্টটো ঠিক আছে তেনেকৈ তোমালোকে যেতিয়া পইণ্ট দুটা ওলাবা বহাই লবা এবাৰ আমি ডি আৰু ই চাম ডিত দিছে কি 0 আৰু 4 0 মানে কি x আমি ইয়াতে থাকিম x অক্ষত 0 মানে কি ইয়াত আমি এই কোণত ৰখি থাকিম হল আৰু y 4 অৰ্থাৎ y অক্ষত মানে 4 এটো হৈ গল আমাৰ ডি এটো হৈ গল আমাৰ কি ডি তাৰছত x ত আকৌ 2 আমি দুখোজ আগুৱাই গলো এটো হৈ গল x ত কি 2 আৰু y হ'ব 6 তো y 6 কোড আছে এটো হল তো বিন্দু দুটাক আমি লগ লগাই লম তো এই দুই বিন্দুটো 2 নম্বৰ পইণ্টৰ পৰা আগুৱাই দিওঁতে আৰু ইফালে 6 পৰা আগুৱাই দিওঁতে এই খিনটা কটাকটি হৈছে তাৰমানে এটো হল আমাৰ ই পইণ্টটো আৰু যেহেতুকে x ৰ ভ্যালু ইয়াত 0 আছিল তো 4 টো ইয়াতেই থাকিব অৰ্থাৎ বিন্দু ডি এটোই হ'ব হল আৰু ইয়াত তোমালোকে যি পইণ্ট ওলাবা তাক নিজে বহাবলৈ চেষ্টা কৰিবা এতিয়া আমি এই বিন্দু কেটা সংযোগ কৰিলো a আৰু b ৰেখাডালেৰে সংযোগ কৰিলো ঠিক আছে আৰু এই ৰেখাডালক আমি নাম দিলো ধৰি লোৱা p আৰু q আৰু এই ডালক অৰ্থাৎ d আৰু e বিন্দু সংযোগ কৰিলো সংযোগ কৰি আমি ৰেখাডালক নাম দিলো r আৰু s এনেকৈ কিন্তু তোমালোকে বক্সটোৰ ওপৰত আঁকিবা দেই মোৰ জোখ লওঁতে ইয়াত আহি গল যিয়ে নহওক তো এই ধৰণে সংযোগ কৰে তে সংযোগ কৰোঁতে আমি দেখিছো কি যে আমাৰ এই দুইডাল pq আৰু rs ৰেখাই এই b বিন্দুটোত কটাকটি কৰিছে ঠিক আছে বি বিন্দুটোত কটাকটি কৰিছে তো বি বিন্দুৰ ভ্যালু কিমান আছিল 3 আৰু 4 বি বিন্দুৰ ভ্যালু কিমান আছিল 3 আৰু 4 ওকে তো আমি এই বিন্দু কেটা সংযোগ কৰি ৰেখাডাল অকাৰ পিছত আমি দেখিলো কি যে ৰেখা 1 আৰু ৰেখা 2 অৰ্থাৎ ৰেখাডালক নাম দিলো pq আৰু আনডালক নাম দিলো rs এই ৰেখা দুডালে বি বিন্দুত কটাকটি কৰিছে তোমালোকে গ্ৰাফ আঁকোতে বক্সটোৰ ওপৰত আঁকিবা দেই মোৰ জোখ মাখ লওঁতে ইফালে গুচি গল অকমান ইফালে হ'ব লাগিছিল আৰু যিয়ে হোক আমি কথাটো বুজিলে হল তো আমি দেখিছো কি যে আমাৰ প্ৰথম সমীকৰণৰ ৰেখাডালে আৰু দ্বিতীয় সমীকৰণৰ ৰেখাডালে বি বিন্দুত কটাকটি কৰিছে তো বি বিন্দুত যদি কটাকটি কৰিছে আমি চাও যে বি বিন্দুটো ইফালৰ পৰা বঢ়ালে কিমান হয় 7 আৰু এইফালৰ পৰা যদি বি বিন্দুটো আমি চাও কিমান আছে 3 বা তোমালোকে ইয়াত চালেও দেখিবা বি বিন্দুটোত x মানে কি হৈছে 3 আৰু y মানে হৈছে কিমান 7 আৰু অংকটোৰ আৰম্ভণিতে আমি লিখিছিলো কি যে ছাত্র সংখ্যা x আৰু ছাত্ৰী সংখ্যা y x মানে ছাত্র y মানে ছাত্ৰী অৰ্থাৎ আমাৰ ছাত্র সংখ্যা কিমান হল 3 আৰু ছাত্ৰী সংখ্যা কিমান হল 7 তো এই লৈখিক সমীকৰণটোৰ পৰা আমি বুজি পালো যে উক্ত কুইজ প্ৰতিযোগিতাত ভাগ লোৱা লৰা ছোৱালীৰ লৰাৰ সংখ্যা হৈছে কিমান আমাৰ ছাত্ৰৰ সংখ্যা হৈ গল x মানে কিমান পালো আমি 3 তো আমাৰ ছাত্ৰৰ সংখ্যা হৈ গল কিমান 3 জন আৰু ছাত্ৰীৰ সংখ্যা কিমান হ'ব 7 জনী তো এটো হৈ গল তোমালোকৰ 3.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ ৰোমান 1 টো এই ধৰণে পৰীক্ষাত আহিলে তোমালোকে উপস্থাপন কৰিব লাগিব তে ৰোমান 2 টোত যাও ৰোমান 2 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম নিৰ্ণয় কৰা এই কোৱেশ্চনটো আগৰ কোৱেশ্চনটোৰ নিচিনা কি আগত কুইজ খেলিছিলে লৰা ছোৱালী আছিলে ইয়াতে বজাৰ কৰা হৈছে পঢ়া শুনাৰ কিবা বস্তু কিনা হৈছে পেন্সিল আৰু পেন তো লৰা ছোৱালীৰ জায়গাত এবাৰ কি দিছে পেন্সিল আৰু পেন আৰু আগতে তোমাক কৈছিলে মুঠতে কিমান হয় 10 ইয়াতে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম হয় মুঠতে 50 টকা আকৌ 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম হয় 46 টকা তো আমি পেন আৰু পেন্সিলৰ দাম কিমান হেতু ওলাব লাগে হল তো ইয়াত তোমালোকক প্ৰথমতে যেতুকে পেন্সিল আৰু পেনৰ দাম সুধিছে তো আমি হেতু x আকাৰে লিখি লম তো আমি লিখিম কি ৰোমান 2 সমাধান তো আমি লিখিব লাগিব ধৰা হল কি আছে পেন আৰু পেন্সিল তো এডাল পেন্সিলৰ দাম সমান x টকা আৰু কি আছিল পেন এটা পেনৰ দাম সমান y টকা হৈ গল প্ৰশ্নমতে আমাক কি দিছে
সমীকৰণ দুটা বনাব লাগিব নহয় ৰৈখিক সমীকৰণৰ জোৰ পাঠটোৰ নামেই আছে দুটা চলক যুক্ত গতিকে দুটা চলক লাগিব দুটা ৰৈখিক সমীকৰণ লাগিব তো প্ৰথম যুক্তিটোত কৈছিলে কি যে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম 50 টকা তো 5ডাল পেন্সিল পেন্সিল মানে কি x আৰু 7টা পেন মানে কি y মিলি পলা কিমান হয় একেলগে তুমি দোকানী কিমান টকা দিলা 50 रुपीस দিলা এটো হল আমাৰ সমীকৰণ 1 নেক্সটত কৈছে তুমি আৰু এদিন বজাৰ কৰিবলৈ গলা ধৰিলা হিবাৰ তুমি কি কৰিলা পেন্সিল কিনিছা এবাৰ পেন্সিল কিনিছা 7ডাল আকৌ তুমি ভাবিলা কলম লৈ আহিছো যেতিয়া তো তুমি এবাৰ কলম কিনিছা কেটা কলম কিহেৰে বুজাইছো y ৰে মানে পেন তো পেন কিনিছা তুমি 5টা এবাৰ দোকানীক তুমি দাম দিলা দুটাৰ প্লাস কৰি দিব কিমান হৈ গল তুমি দিলা 46 এটো হৈ গল আমাৰ সমীকৰণ নম্বৰ 2 আমাৰ 3.2 অংক কেটাত সমীকৰণটো পাই বিন্দু কেটা উলালে হল আৰু গ্ৰাফত বহাব লাগে তো আমি সমীকৰণ দুটো পালো তে সমীকৰণ দুটাৰ পৰা আমি অতি সহজে বিন্দু কেটা উলালে হল তো আমি লিখিম কি যে 1 নং সমীকৰণৰ পৰা আৰু উচৰতে লিখিলো 2 নং সমীকৰণৰ পৰা আমি তে বিন্দু কেটা বহাম তো বক্স কেটা বনাই ললো xy আহিব a b c d e f পৰীক্ষা দুটা বিন্দু উলালে হয় মই তোমালোকে যেতে উলাব পৰা প্ৰেক্টিস কৰা হেকাৰণে তিনটা দেখাইছো পৰীক্ষা দুটা বিন্দু উলালে যথেষ্ট a b c d বুলি নাম দি পেলা উলালে হল ঠিক আছে এটা বিন্দুবোৰ উলাম কেনেকৈ হেতু ইম্পৰ্টেন্ট তো সচোন সমীকৰণ 1 ৰ কাৰণে সমীকৰণ 1 ত আছে কি সমীকৰণ 1 ত আছে 5x + 7y = 50 তো মনত ৰাখিবা বিন্দুবোৰ উলাবৰ কাৰণে আমি দুটা চলকৰ যিকোনো এটা চলক ৰাখিব লাগিব বাওঁপক্ষত গতিকে মই যদি x টো ৰাখিব খুজো 50 আছে এই +7 টো ইফালে গলে কি হৈ যাব বাওঁপক্ষ পৰা সোঁপক্ষলৈকে গলে কি হৈ যাব -7y মই কি কলো যে চলক দুটাৰ যিকোনো এটা চলক আমি ৰাখিব লাগিব তোমালোকে y টো লৈ পাৰিবা x টো লৈ কৰিলেও হ'ব তো x টো যদি ৰাখি থৈ দিও ইয়াতে অলৰেডি এখিনি আছে লিখা আমাৰ এই 5 টো ইয়াত কি হৈ আছে পূৰণ তো বাওঁপক্ষৰ পৰা সোঁপক্ষলৈকে গলে কি হ'ব হৰণ অৰ্থাৎ আমাক এটা চলকৰ মূল্য লাগে তো অকল x ৰ যদি আমি মূল্য ওলাব লাগে তেতিয়ালে আমি এইখিনি বস্তু সমাধান কৰিব লাগিব হৈ গল তো সমাধান কেনেকৈ হ'ব তো এই যে আহিল ইয়াতে তোমালোকে আগৰ নিচিনাকৈ x বা y ভ্যালু বহাই দিলে এনসাৰটো অতি সহজে পাই যাবা ঠিক আছে এটা কেনেকুৱা ভ্যালু বহাম ধৰি লোৱা দিছো y ৰ ভ্যালু 0 y ৰ জাগাত কি দিছো 0 y ৰ জাগাত কি দিলো 0 হৈ গল এতিয়া 7 শূন্য গুণ তোমাৰ কি হ'ব 0 মই কি দেখাব খুজিছো চাই থাকিবা দেই ইয়াতে কি দিলো 0 7 শূন্য গুণ কি হ'ব 0 অৰ্থাৎ নেক্সট স্টেপটো আমি লিখিব কি পাৰিম 50 - 7 শূন্য গুণ 0 আৰু ইফালে 5 হৈ গল 50 ৰ পৰা 0 গলে কিমান থাকিব 50 এ থাকিব আৰু তলৰ 5 টো 5 এদি আমি 10 অতি সহজে 50 অতি সহজে কাটিব পাৰিম 5 গুণ 5 5 10 গুণ কি হয় 50 এই 10 টো আহি গল তাৰ মানে এই 10 টো কি হয় x ৰ ভ্যালু অৰ্থাৎ y টো যদি 0 হয় তেতিয়ালে x ৰ ভ্যালু কিমান হ'ব 10 তো ইয়াক আমি অতি সহজে তালিকাখনত লিখি দিলে হল যে যদি y ৰ ভ্যালু 0 হয় x ৰ ভ্যালু কিমান হ'ব 10 এটা ইয়াতে y তোমালোকৰ যাৰ যি মন যায় ভ্যালু বহাইবলা কৰি থাকিব পাৰা নিশ্চিন্ত মানে বহাই থাকিলে হল জি বহুৱা এটা ধৰি লচোন ইয়াতে 0 ৰ জাগাত মই দি চালো এবাৰ 5 কিমান দিলো 5 তো ইয়াতে কি আহি যাব 7 5 গুণ এটো পূৰণ হৈ আছে নহয় 7 5 গুণ কিমান হ'ব 35 তো 50 ৰ পৰা যদি তোমাৰ 35 যায় তেতিয়ালে কিমান থাকিব 15 আৰু 5 টো আছে এটো ক্যান্সেল কৰিলে কিমান আহি যাব 3 অৰ্থাৎ যদি y ৰ ভ্যালু 5 হয় তেতিয়ালে x ৰ ভ্যালু কিমান হ'ব 3 সেইটো আমি ডাইৰেক্ট ইয়াতে লিখি দিলে হল আৰামছে যে y ৰ ভ্যালু যেতিয়া 5 হয় তেতিয়া x ৰ ভ্যালু কিমান হয় 3 হৈ গল তেনেকৈ এটো বিন্দুটো উলাবলৈ চেষ্টা কৰিবা আৰু সমীকৰণ 2 যদি যাও সমীকৰণ 2 টো একে ধৰণে সমাধান হয় 7x + y = 46 এবাৰ y ক ৰাখিম ইয়াতে x ৰাখিছিলো এবাৰ y ক ৰাখিম তো 5y থাকিল 46 আছে প্লাস টো ইফালে গলে কি হৈ যায় মাইনাস সেইফালে মানে সোঁপক্ষৰ পৰা বাওঁপক্ষ দেই তাৰপিছত থাকিল ইয়াতে y আমাক অনলি এবাৰ y লাগে আগতে অকল x আছিল এবাৰ আমাক অনলি y লাগে ইয়াত আছে 46 - 7x 5 টো ইয়াতে কি হৈছে পূৰণ এইফালে গলে কি হৈ যাব হৰণ এটো হল তো 46 - 7 এটা এই x টো
এই এক্সটোক তোমালোকৰ যাৰ যি ভ্যালু দিবলৈ মন যায় তোমালোকে আৰামছে দিব পাৰা হৈ গ'ল তে এনেকুৱা এটা ভ্যালু দিলে ভাল হয় যেটো ভ্যালু দিলে আমাৰ এনসাৰটো মানে দশমিক নোহোৱা কৰিলে ম্যাক্সিমাম টাইম কি হয় দশমিক হৈ উলালে আমাৰ অলপ প্ৰবলেম হৈ যায় নহয় তো দশমিক নোহোৱাকে যাতে হয় আমাৰ হেতু বেছি মানে বেটাৰ হয় তো কি ভ্যালু দিম আমি ধৰিলো আমি দিলো x ৰ ভ্যালু 3 x ৰ জায়গাত কি আহিলে 3 এটো পূৰণ দেই 3 আৰু এটো থাকিল তো 46 আছে হল 7 3 গুণ কিমান আমাৰ 21 আৰু ইফালে 5 46 ৰ পৰা 21 গলে কিমান থাকিব 5 ৰ 6 গলে 5 ইফালে 4 ৰ 2 কিমান থাকিল 25 আৰু এটো 5 এটো কাটা গলে কিমান থাকিব 5 কিমান থাকিব 5 অৰ্থাৎ এই 5 টো হল কি x ৰ মান তাৰমানে কি বুজিলো সৰি y মান 5 টো কি হয় y মান তাৰমানে কি বুজিলো যদি x ৰ মান 3 হয় তেতিয়ালে y ৰ মান কিমান হ'ব 5 আৰু এটো অতি সহজে আমি তাতে বিন্দুটো বহাই দিলে হল যে যদি x 3 হয় তেতিয়ালে y কিমান হ'ব 5 হল তো এই ধৰণে আমি অতি সহজে সমীকৰণ কেইটাৰ সহায়ত বিন্দু কেইটা ওলাব পাৰো এই কোৱেশ্চনটোত এইকেইটা বিন্দু ডি বিন্দু উলাই দিলো তোমালোকক মই ডি বিন্দু এটো 5 হ'ব দেই 5 তো ডি বিন্দুটো তোমালোকক উলাই দিলো তোমালোকে নিজে সি ই এফ ওলাবলৈ চেষ্টা কৰিবা কি ধৰণে সমীকৰণটো সমাধান কৰিব পাৰি দেখাই পেলা আৰু এটা গ্ৰাফত বহাবলৈ চেষ্টা কৰিবা ঠিক আছে